দেবতাময় ইন্দ্র অসহ্যর দেবতাময় ইন্দ্র 33 কোটি দেবতার পালকে হয়ে স্বর্গাধিপতি ইয়াত কিমান আনন্দৰ কিমান সুখৰ দিনবোৰ পাৰ হ'ব ধৰিছে পৃথিৱীত প্ৰজাৰী হাহাকাৰ হৈছে তাত মোৰ কোনো আক্ষেপ নাই সিহঁতক আৰু যন্ত্ৰণাত ভুগুৱাম আৰু যন্ত্ৰণাত ভুগিলেও সিহঁতে মোকে বুজিবই লাগিব কিন্তু সেয়া কি হৈছে অপেশ্বৰীগণ এতিয়াও আহি পোৱা নাই কাৰ্তিক দেৱৰাজ এয়া কি হৈছে কাৰ্তিক কি হ'ল দেৱৰাজ মই সঁচাকৈ ৰাজসভাত আছোনে কাৰ্তিক এতিয়াও ব্ৰহ্মা মেনকা উৰ্বশক্তিৰুক্তমা অপেশ্বৰীগণ অহা নাই তোমাৰ নিচিনা সেনাপতি থাকোঁতে সিহঁতৰ ইমান হাত বাঢ়িল কিদৰে সঁচা দেৱৰাজ ময়ো তাকেই ভাবিছোঁ কিন্তু চিন্তা নকৰিব দেৱৰাজ এতিয়াই আপোনাৰ ৰাজসভা নৃত্য গীতেৰে মুখৰিত হৈ উঠিব চোৱা বৰুণ অপেশ্বৰীখনকে ৰাজসভালৈ লৈ আহা কি হ'ল সেনাপতিক কিয় বাধা দিলা উত্তাল হোৱা প্ৰয়োজন নাই ধৰিত্ৰী নন্দন ধৰা বিষ্ণুহন সৌৰভ সাথ যিয়ে আজি এই ৰাজসভাত আপোনাৰ সৈতে যুদ্ধ সেই নৰকাসুৰে আজি আমাৰ এই ৰাজসিংহাসনত অসুৰৰ কাৰ্য আলোচনা কৰি তুমি কাৰ কথা ক'লা নৰকাসুৰৰ কথা কৈছো দেৱৰাজ নৰকাসুৰ নৰকাসুৰ ধৰিত্ৰী নন্দন বৰা বিষ্ণুহন সৌৰভ সাথ যিয়ে প্ৰাগজ্যোতিপুৰৰ ৰাজ্য আৰোহণ কৰি ৰাজসিংহাসন আৰোহণ কৰিছে মনত পৰিছে মোৰ আজি ধৰিত্ৰীয়ে তাকে চোৱা তোলাত লৈ তলুকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল আৰু তাৰ হেনো জন্ম বৰাহৰৰ আৰু সেই নৰকাসুৰ আজি প্ৰাগজ্যোতিষৰ ৰজা এয়া জানো সম্ভৱ দেৱগণ নৰকাসুৰে আমাৰ ৰাজ্য কৰিছে আক্ৰমণ কোনো চিন্তা নাই দেৱৰাজ আমাৰ সেনাখন প্ৰস্তুত হৈ আছে বলা যুদ্ধৰ বাবে সাজু হওঁগৈ বলা জয় দেৱৰা সিংহ জয় দেৱৰা সিংহ জয় দেৱৰা সিংহ